নমস্কাৰ সকলোকে মোৰ অন্য এটা মানসিক স্বাস্থ্যজনিত ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ লগত বৈবাহিক জীৱনটো আমি কেনেধৰণে সুন্দৰকৈ পাৰ কৰিব পাৰোঁ তাত জড়িত কেইটামান স্কিলৰ বিষয়ে আমি পাতিব চেষ্টা কৰিম। প্ৰথমটো হৈছে আমি জেনেৰেলি কাৰোবাক প্ৰথম যেতিয়া লগ পাওঁ তেতিয়া আমি কি হয় তেওঁলোকক বহুত গুৰুত্ব দিওঁ আৰু লাহে লাহে যিমান পুৰণি হৈ গৈ থাকে সম্বন্ধটো আমি গুৰুত্বটো কমকৈ দিওঁ। তো সদায় মনত ৰাখিব যেতিয়া বৈবাহিক বহুত বেছি ঘনিষ্ঠ সম্পৰ্ক হয় তাত আমি মেইনলি সম্পৰ্কটো ধৰি ৰাখিবৰ কাৰণে গুৰুত্বটো দিয়াটো বহুত প্ৰয়োজন। যদি আমি গুৰুত্ব নিদিওঁ, যদি আপুনি চাই এজোপা যেনিবা ফুল ৰুইছে, ফুলটো আপুনি যদি সদায় চাইছে কেনেকুৱা হৈ আছে কি হৈ আছে তেতিয়া সি সময়ত আপোনাৰ যিটো মৰম আদৰ তাৰ কাৰণে বহুত ধুনীয়াকৈ তাৰ ফলাফল তেওঁলোকে দি দিয়ে। মানে এখন ধুনীয়া ফুলনি বাগিচাৰ আপুনি অধিকাৰী হ'ব পাৰে। ঠিক তেনেকৈ বৈবাহিক সম্বন্ধটো তেনেকুৱাই হয়। যিমান আপুনি গুৰুত্ব দিব নিজৰ পাৰ্টনাৰগৰাকী বা পাৰ্টনাৰজনক সিমানেই সেই সম্বন্ধটো ভাল হৈ গৈ থাকিব। 2 নম্বৰতে কমিউনিকেশ্যন, যিটোত চবতকৈ বেছি প্ৰব্লেম আমি দেখি পাওঁ। জেনেৰেলি মেৰাইটেল কাউন্সেলিঙৰ কাৰণে যিখিনি মানুহ আমাৰ ওচৰত আহে তাতে আমি দেখি পোৱা চবতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে কমিউনিকেশ্যন। কাৰণ কি হয় দুজন মানুহে যেতিয়া কথা পাতি থাকে তেতিয়া আমি কি হওঁ বহুত সময়ত আমি চেষ্টা কৰোঁ যে কোনোবা এজন তাতে জিকি যায়। তো আমি কথাটো শুনিবৰ কাৰণে নহয় জিকিবৰ কাৰণে পাতিব আৰম্ভ কৰোঁ। তেতিয়া কি হয় আপুনি আনজনৰ কথাটো ভালদৰে বুজিবৰ কাৰণে চেষ্টাই নকৰে। তো সেইটোৱে আমাৰ মাজত কনফ্লিক্ট ক্ৰিয়েট কৰে। তো আমাৰ ছেকেণ্ড চবতকৈ ইম্পৰ্টেণ্ট স্কিলটো হৈছে আমি কথা ভালদৰে কোৱাটো আৰু এটা দায়বদ্ধতা ৰাখি কোৱাটো। আপোন হ'ল বুলিয়েই আপুনি কোনো ধৰণৰ আৰবেৰ নৰখাকৈ যদি কথা ক'ব আৰম্ভ কৰে তেতিয়া কি হয় আনজন মানুহ হাৰ্ট হৈ যাব। আপুনি নভবা নিচিন্তাকৈও হাৰ্ট কৰি দিব পাৰে। সেইকাৰণে বাউণ্ডেৰী লগতে জিকাতকৈ বুজিবৰ কাৰণে যেতিয়া কমিউনিকেশ্যন কৰা হয় বুজি বেছিকৈ পায়। 3 নম্বৰ চবতকৈ বেছি ইম্পৰ্টেণ্ট বিষয়, কিন্তু মানুহে এই বিষয়টোৰ কথা আমাৰ যিহেতুকে ভাৰতবৰ্ষত মেইনলি পাতিবলৈ লাজ কৰে। সেয়া হৈছে বৈবাহিক জীৱনত যিটো যৌন সম্বন্ধ থাকে সেইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। কেতিয়াবা কি হয় কোনোবা এজন পাৰ্টনাৰ লিবিডো বা যিখিনি তেওঁলোকৰ এক্টিভিটি সেইখিনি অলপ বেছি থাকে আৰু কোনোবা এজনৰ কম থাকে। তো এই লিবিডো যিখিনি মানে ডিছপেৰিটি থাকে সেইটোৱে কি কৰে বৈবাহিক জীৱনটো ভালদৰে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেতিয়াবা খেলি মেলি প্ৰদান কৰে। তো প্ৰথম আমাৰ কাম হয় যে আমি কেনেদৰে ইয়াক আৰম্ভণিতেই বুজি আৰু ইয়াৰ যিটো প্ৰয়োজনীয়তা তাক আমি নিৰ্ধাৰণ কৰিব পাৰোঁ। জেনেৰেলি কাপলছবিলাক যেতিয়া আমাৰ ওচৰত থেৰাপিৰ কাৰণে আহে তেওঁলোকে এই বিষয়ত ভালদৰে খোলাখুলিকৈ কথাই নাপাতে আৰু সেইকাৰণে কি হয় ইজনে সিজনৰ নিডটো বুজি নাপায়। আৰু যেতিয়া আমাৰ যৌন সম্পৰ্কত বেমেজালি আহে তেতিয়া কি হয় ল'ৰা বা ছোৱালীজনীয়ে বা যিকোনো ধৰণৰ ৰোমান্টিক ৰিলেশ্যনশ্বিপটোত ইম'শ্যনেল ডিছকানেকশ্যন আৰম্ভ হয়। ইম'শ্যন ডিছকানেকশ্যন যেতিয়া ষ্টাৰ্ট হয় সি ডিস্কৰ্ড ক্ৰিয়েট কৰে। 4th ৰিজনটো হৈছে এক্সটেণ্ডেড ফেমিলি। এক্সটেণ্ডেড ফেমিলি মানে কি হয় আমাৰ জেনেৰেলি ভাৰতবৰ্ষত বিয়া দুখন ঘৰৰ মাজত পাতে। তো দুখন ঘৰৰ মাজত যেতিয়া বিয়া পাতে তেতিয়া কি হয় সেই যে দম্পতীহাল তেওঁলোকে নিজক বুজাৰ আগতে ঘৰৰ যিখিনি এক্সটেণ্ডেড মানুহ সেইখিনিৰ যিখিনি ৰিলেটেড কৰ্ম বা ৰেছপনচিবিলিটি সেইখিনিত সোমাই যাবলগীয়া হয় আৰু তেওঁলোকে নয়িংলি বহুত কিবাকিবি ৰেছপনচিবিলিটি দি দিয়ে যিখিনিয়ে কি কৰে সময় সাপেক্ষে আৰু কেতিয়াবা জোখতকৈ বেছি তেওঁলোকৰ মাজত বেমেজালি আনি দিয়ে আৰু সেই এক্সটেণ্ডেড ফেমিলিটোৰ লগত হোৱা কাজিয়া পেচালৰ কাৰণেও দম্পতীহালৰ অসুবিধা সৃষ্টি হৈ যায়। 5 নম্বৰ আৰু চবতকৈ বেছি ভাবিবলগীয়া কথাটো হৈছে আপুনি ফাইনেন্সিয়েল ডিচিশ্যন কিমান ভালদৰে ল'ব জানে। কেতিয়াবা কি হয় এজন পাৰ্টনাৰ বেছি স্পেণ্ডাৰ থাকে
মানে এক্সপেন্স কৰি ভাল পায় আৰু আনজনে ছেভ কৰি ভাল পায়। যদি আইডিঅ'লজি ডিফাৰেণ্ট হয় তেতিয়া কি হয়, ফাইনেন্সটোৱে মেইন হয় না, তেতিয়া কি হয় তেওঁলোকে কাজিয়া পেচাল কৰিব আৰম্ভ কৰে। তো ফাইনেন্স তো যদি তেওঁলোকে ভালদৰে মেনেজ কৰিব নোৱাৰে চবখিনি প্ৰব্লেমত আহি যায়। তো এই 5টা মূলতঃ আমি যিখিনি থেৰাপিজ কৰোঁ মেৰাইটেল কাউন্সেলিং তাতে এই প্ৰব্লেমকেইটা দেখি পাওঁ। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ মেৰাইটেল ৰিলেশ্যনশ্বিপত কিবা প্ৰব্লেম আছে, কেনেকৈ তাক ঠিক কৰিব পাৰি, আপুনি মোৰ লগত পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰে আৰু মোৰ পৰা কনচালটেশ্যনো ল'ব পাৰে। আৰু মই মোৰ লগত কানেক্ট হৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, জনাব কেনেকুৱা পালে। আৰু মই বহুত বেছি আনন্দিত যে আপোনালোকে মোক ইমান ছাপোৰ্ট কৰে। থেংক ইউ।